বিজেপিৰ এটা সময়ত বিধায়ক আছিলে আপোনালোকৰ সাংগঠনিক দিশত কথা কবলৈ আমাৰ মাজত আহিছে অশোক শৰ্মা ডাঙৰীয়া সকলো এটা উষ্ম হাততালিৰে তেখেতক আদৰণি জনাওক দ্বিতীয় কথাটো মই কৈছো দলৰ মাজত সৰু সুৰা খুব থাকে দলৰ মাজত পৰিয়ালৰ মাজত সৰু সুৰা খুব থাকে খুব প্ৰকাশ কৰিব আমি তাত বেয়া পোৱা নাই কিন্তু দলৰ নীতি শৃংখলা মানে দলৰ কথা দলীয় পৰ্যায়ত আমি আৰম্ভ কৰিম এখন যিহেতুকে আমাৰ পাব্লিক মিটিং সকলোৱে শান্তি শৃংখলা বৰ্তাই ৰাখিবৰ কাৰণে মই অনুৰোধ জনালো সবতছে দুখৰ কথাটো মই এতিয়া অসমীয়াত কলে বুজিব মই আজি ইয়ালে আহি হাইলাকান্দিত যোৱাকালি আহিলো আজি ৰাতি থকা কথা আছিলে মোৰ বিশেষ এখন মিটিঙৰ কাৰণে 3:30 বজাত মই আকৌ ট্ৰেইনত আজি বেক কৰিম সেইকাৰণে মই অকল লৰালৰি কৰিছো কিন্তু দুৰ্ভাগ্যজনক কথা হাইলাকান্দি আহি মই আগতেও আহিছো মই আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই হাইলাকান্দি এখন জেগাৰ নাম কি বিলাইপুৰৰ পৰা মই হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছো যে সবকা সাথ সবকা বিকাশৰ কথা কয় বিলাইপুৰৰ ৰাইজ কি অৱস্থাত আছে হিমন্ত বিশ্ব শৰ্মাই চাবলৈ সময় পোৱা নাই দুৰ্ভাগ্যজনক কথা কালি ৰাতি মই দুধপাৰাত ফোন কৰিছো মিটিং কৰিছো ৰাস্তাত গাত মানুহৰ অৱস্থা একেবাৰে বেয়া আৰু ইয়াত যিসকল বিধায়ক আছে যিটো দলৰ পৰা বিধায়ক হৈ পেলাই ইয়াৰ পৰা গৈছে মইতো আচৰিত হৈছো এইবিলাক মানুহ বিধায়কটো দূৰৰ কথা পঞ্চায়তৰ এটা ৱাৰ্ড খেলাৰো যোগ্যতা নথকা মানুহক আপোনালোকে বিধায়ক বনাইছে ৰাস্তাৰ অৱস্থা চাওক ৰাইজে কেনেকে আহিব সেইটো কথা চিন্তা কৰা নাই ৰাইজৰ খোৱা পানীৰ ব্যৱস্থা নাই ৰাস্তা ঘাটৰ ব্যৱস্থা নাই হস্পিটেলৰ ব্যৱস্থা নাই স্কুল কলেজৰ ব্যৱস্থা নাই মই আপোনাৰ এতিয়া হাইলাকান্দি পৰা আহি এখিনি পাওঁতে ইমান গাত বিধায়কজনক মই আজি বিলাইপুৰৰ পৰাই ধিক্কাৰ দিছো যে যিসকল বিধায়ক যি দলৰে নহওক যি বিধায়কে জয়ী হৈ গৈ ৰাইজৰ ডেভেলপমেন্টৰ কাম কৰিব নোৱাৰে তেনেকুৱা বিধায়ক হৈ থকাৰ অধিকাৰ আছেনে মই আমাৰো কংগ্ৰেছৰ এজন বিধায়ক আছে আমাৰ লগত এজন প্ৰাক্তন বিধায়কো আমাৰ লগত আছে মই এটা কথা আজি অনুৰোধ জনাইছো বিধায়কৰ নৈতিক দায়িত্ব পালন কৰি ৰাইজৰ পৰা যেনেকে হাতজোৰ কৰি ভোট লয় আৰু ৰাইজকো তেনেকে সুবিধা কৰি দিব লাগে নে নালাগে মই দুৰ্ভাগ্যজনক কথা যে এনেকুৱা এখন অসমত আমি আছো যত মানুহ যোৱা নাই সি গম নাপায় আমি গৈছো কাৰণে গম পাইছো যে হাইলাকান্দি কৰিমগঞ্জ শিলচৰ মই আজি বৰাক ভেলীৰ কথাই কৈছো ব্ৰহ্মপুত্ৰ ভেলীৰ কথা বাদেই দিলো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছো যিবিলাক বিধায়কৰ উন্নয়ন পুঁজিৰ পইচা আত্মসাৎ কৰি কেৱল বিধায়ক কিনা বেচা আৰু ভোট কিনা বেচাত ব্যস্ত হৈছে ডেভেলপমেন্টক আপোনালোকে স্থবিৰ কৰি দিছে আজি ৰাইজে সংকল্প লওক পঞ্চায়ত নিৰ্বাচন আহি আছে এইবাৰ যাতে পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদে হওক আঞ্চলিকতে হওক ৱাৰ্ডতে হওক এনেকুৱা ধুৰন্ধৰ পলিটিচিয়ান যি পলিটিচিয়ানে ৰাইজৰ হৈ কাম নকৰে তাক ভোট নিদিও বুলি আপোনালোকে আজি সংকল্প ল'ব লাগিব আজি পঞ্চায়তী ৰাজ ব্যৱস্থা কংগ্ৰেছৰ ফচল কংগ্ৰেছৰ সপোন পঞ্চায়তী ৰাজ ব্যৱস্থা কিয় আনিছিলে যে গাঁৱৰ একেবাৰে তলৰ মানুহ ঘৰলৈকে শেষৰ মানুহ ঘৰলৈকে যাতে মানুহে যাতে সুবিধা পায় কিন্তু আজি শেষৰ মানুহ ঘৰৰ কথা বাদেই দিলো হাইলাকান্দিত যদি মানুহ এগৰাকী মেটাৰনিটিৰ প্ৰব্লেম হয় বাচ্চা জন্ম দিবৰ কাৰণে প্ৰব্লেম হয় ইয়াৰ পৰা শিলচৰলৈ মানুহগৰাকীক লৈ যাব লাগে এই ভঙা ৰাস্তাৰে দুৰ্ভাগ্যজনক কথা হয় নে নহয় বাগানৰ যিসকল মহিলা ইয়াত বহি আছে বাগানৰ মই ইয়াৰ আগত দুলু বাগান যেতিয়া উচ্ছেদ কৰিছিলে আমি আহিছিলো শুনিছিলে নে নাই দুলু বাগান যে উচ্ছেদ কৰিছিলে আমি আহিছিলো সংস্থাপনৰ কথা হিমন্ত বিশ্ব শৰ্মাই কয় বাগানৰ উন্নয়নৰ কথা কয় এফালৰ পৰা বাগান হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে এফালৰ পৰা বাগান কিনিছে আৰু বাগানৰ মানুহে আজি কি অৱস্থাত আছে মই ৰিনিকি ভূঞাক হিমন্ত বিশ্ব শৰ্মাই বাগান কিনি দিয়াৰ আগত আজি এই বিলাইটো আহি পেলাই ইয়াত বাগানৰ মানুহৰ অৱস্থা কি চাই যাবৰ কাৰণে আহ্বান জনাইছো তোমালোকে ক্ষমতা লবা ৰাম ঠগন দি
সহজ সৰল মানুহক বাৰে প্ৰতি তোমালোকে আভুৱা কৰি নেতা বনিবা। মই ৰাইজলৈ এটা কথা আহ্বান জনাইছো, যিবোৰ নেতাই ৰাইজৰ উন্নয়নক পিঠি দি নিজৰ কেৱল টকা পইচা অৰ্জন কৰাৰ কাৰণে তেওঁলোকে শক্তি ক্ষয় কৰিছে, আপোনালোকে এবাৰ সিদ্ধান্ত লওক যে এবাৰ যদি 5 বছৰ সেইজন বিধায়কে যদি সমষ্টি উন্নয়নৰ কাম কৰা নাই, আগন্তুক সময়ত ভোট বিচাৰি আহিলে এওঁলোকক একচুৱেলি ৰাইজে এওঁলোকক প্ৰত্যাখ্যান কৰিব লাগে। লাগে নে নালাগে? কামো নকৰে, ভোটো পাই থাকিব, ইলেকশ্যনৰ সময়ত 500 আৰু 1000 টকাত ভোট কিনিব। এইটো হ'ব পাৰে নেকি? সেইকাৰণে মই আপোনালোকক কৈছো আজি হাইলাকান্দি, মই কথাটো এই কাৰণে অকল এই অঞ্চল বুলি কোৱা নাই, মই গোটেই অসমৰ ক্ষেত্ৰত কৈছো। আজি হাইলাকান্দিত যদি আপুনি চাই যুৱকসকলৰ মাজত চাকৰি বাকৰি একো নাই, ৰাস্তাৰ যদি আজি গুৱাহাটীলৈ যাবলগীয়া হয় কাম বিচাৰি কানেক্টিভিটি নাই, ৰাস্তাৰ ব্যৱস্থা ইমান বেয়া, তেতিয়াহ'লে ক'ত যাব এই যুৱ প্ৰজন্ম? হ'ব কি? আৰু মহিলাক কি কৰিছে? হিমন্ত বিশ্ব শৰ্মাই দৈনিক ধাৰ লৈ অৰুণোদয় দিছে। বাইদেউ অৰুণোদয় পাইছে নেকি আপোনালোকে? তেতিয়াহ'লে অৰুণোদয় পোৱা নাই, নোপোৱা মানুহসকলে আপোনালোকে হাত দাঙি দিয়কচোন। অৰুণোদয় পোৱা নাই, চবেই হাত দাঙক। অৰুণোদয় পোৱা নাই। অৰুণোদয় যদি এইসকলে পোৱাই নাই, তেতিয়াহ'লে অৰুণোদয় পইচা কোনে খাইছে এই হিচাপ আমাক ল'ব লাগিব নে নালাগিব? কাৰণ অৰুণোদয় ধাৰৰ পইচা, ধাৰৰ বোজা কোনে লৈ আছো? আমি লৈ আছো, আপোনালোকে লৈ আছে। আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছে 27 লাখৰ পৰা এইবাৰ অৰুণোদয় 40 লাখ কৰিব। তেতিয়াহ'লে ইয়াত যে বহি থকা আমাৰ এই হাইলাকান্দিৰ মহিলাসকলে, মই কালিও মিটিঙত সুধিছো অৰুণোদয় পাইছে নেকি, বোলে নাই পোৱা। আমাৰ নামত অৰুণোদয় দিম বুলি কোটি কোটি টকাৰ ধাৰত লোৱা হিমন্ত বিশ্ব শৰ্মাক হিচাপ খুজিব নে নুখুজিব? ইয়াৰ যে বিধায়ক, এই IRDF-ৰ যে বিধায়ক আছে, বিধায়কক আপোনালোকে সুধিব নে নুসুধিব যে আমি কিয় অৰুণোদয় পোৱা নাই? কাৰণ অৰুণোদয়ৰ নামততো লোন যে লৈছা, লোনৰ ধাৰৰ বোজা কিন্তু আমি পাই আছো, অৰুণোদয় আমাক কিয় দিয়া নাই? ৰাইজ সজাগ হ'ব হ'ল। আমি যেতিয়া হিমন্ত বিশ্ব শৰ্মাক সুধো যে ল'ৰা ছোৱালীয়ে চাকৰি কিয় পোৱা নাই, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কি কয় যে গৰু কাটা বন্ধ কৰে। আমিতো গৰু কাটা কথা সোধা নাই তোমাক, আমি কৈছো ল'ৰা ছোৱালী চাকৰি কিয় নাই হোৱা। আমি যেতিয়া সুধো যে আলু পিঁয়াজ বস্তু মেডিচিনৰ দাম কিয় বৃদ্ধি হৈছে, মহিলাই কিয় পাকঘৰত কম পইচাত বস্তু পোৱা নাই, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কয় মাদ্ৰাজাত বুলডোজাৰ লগাব। আৰে লগোৱা, তুমি দাম কেতিয়া কমাবা? সেই প্ৰশ্ন আমি সুধিব লাগিব নে নালাগিব? আমি সুধিছো যে এফালৰ পৰা স্কুলবিলাক বন্ধ কৰিছা, তোমাৰ পত্নীয়ে ইংলিছ মিডিয়ামৰ স্কুল খুলিছে, ঠিকে আছে, ইংলিছ মিডিয়ামৰ স্কুলো আমাক লাগে, কিন্তু আমাৰ মানুহসকলে, আমাৰ BPL কাৰ্ড পাই থকা ল'ৰা ছোৱালীবিলাকৰ পৰিয়ালবিলাকৰ ল'ৰা ছোৱালীয়ে স্কুলত যোৱা স্কুলবিলাক কিয় তলা লগাইছা? মাষ্টৰক কিয় স্কুলৰ পৰা আঁতৰাইছা? তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কয় যে মছজিদৰ পৰা 500 মিটাৰ দূৰলৈকে তেওঁলোকে এইটো মাংস খাব নোৱাৰিব, সেইটো মাংস খাব নোৱাৰিব। মাংস খোৱাৰ কথা আমি সোধা নাই। আমি এনেকুৱা এটা দলত আছো, এনেকুৱা এখন সংবিধান আমাক দিছে, আপুনি মুছলমান হৈছে মুছলমান ভাৱে থাকক, মই হিন্দু হৈছে হিন্দু ভাৱে থাকক, তাত আমাৰ আপত্তি নাই। কিন্তু যে দৈনিক যে হিমন্ত বিশ্ব শৰ্মা তুমি ধাৰ লগাইছা, হিচাপ আমি ল'ম নে নল'ম? আমাক যে 1200 টকা দিম বুলি ধাৰ লৈ থৈছা, কিন্তু এইবাৰ এটা কথা হিমন্ত বিশ্ব শৰ্মাই গম পাই গৈছে, পঞ্চায়তত এইবাৰ তেওঁ কৈছে চিম্বলত ইলেকশ্যন নেখেলে, কাৰণ চিম্বলত ইলেকশ্যন খেলিলে হাৰিব, আৰু জিলা পৰিষদ আৰু AP চিম্বলত আমি খেলিম। এইবাৰ এটা ভাল কথা হৈছে, আপুনি যদি কংগ্ৰেছৰ জিলা পৰিষদ হৈ জিকি আহিছে, হিমন্তই কিনিব নোৱাৰে, এন্টি ডিফেকশ্যন ল আহিছে যে কংগ্ৰেছৰ চিম্বলত জয়ী হৈ গৈ বিজেপিয়ে কিনি নিব নোৱাৰিব, কাৰণ এইবাৰ সেইটো অবৈধ হিচাপে আইনগতভাৱে অবৈধ হ'ব। হিমন্ত বিশ্ব শৰ্মাই সেইকাৰণে সময় ল'ব পৰা নাই কেতিয়ালে ইলেকশ্যন খেলিব। আজি হাইলাকান্দিত ডিলিমিটেশ্যনৰ পিছত বহুত জিলা পৰিষদত আমাৰ কমপ্লেইন আছে যে আমাৰ ওৰ ভোট তত গৈছে, অটো এৰিয়া হতুত গৈছে, গতিকে কিছুমান জেগাত কমপ্লেইন আছে, সেইবিলাক জেগাত জিলা পৰিষদ বা পঞ্চায়ত কেতিয়া হ'ব সেইটো এতিয়ালৈকে ঘোষণা, সেইকাৰণে ডেট ঘোষণা কৰিব পৰা নাই। মই ৰাইজক এটা কথা অনুৰোধ কৰিছো, মাতৃ সমাজক এটা কথা অনুৰোধ কৰিছো, বাগানৰ মাতৃসকলক আৰু বাগানৰ লোকসকলক এটা কথা অনুৰোধ কৰিছো, আমি ৰাতিপুৱা শুৱাৰ পৰা উঠিয়ে চাহ একাপ খাই লৈ পেলাই আমি গাটো টঙালি টানো নে নাটানো? কিন্তু দুৰ্ভাগ্যজনক কথা, আজি হিমন্ত বিশ্ব শৰ্মাই গোটেই বাগান, অকল বাগান যে আপোনাৰ হাইলাকান্দি বুলি নহয়, গোটেই অসমত যিমান বাগান আছে, বাগানৰ মানুহৰ ভূমিৰ পট্টাৰ, মানুহৰ ভৰিৰ তলৰ মাটিৰ অধিকাৰ চিনি ল'বলৈ তেওঁ গৈছে। আজি তাৰিখত বাগান বিলাকত তেওঁলোকে এটা নতুন আইন কৰিছে
যে বাগানত 50% মাটি তেওঁলোকে বেলেগক দিব পাৰিব, তাত ইণ্ডাষ্ট্ৰি খুলিব, বেলেগ হোটেল খুলিব। তাৰমানে এদেও দুদেও লুটা নিয়াৰ চেও লাহে লাহে বাগানবিলাক তেওঁলোকে উচ্ছেদ কৰাৰ এটা পৰিকল্পনা কৰিছে। তাৰ উদাহৰণ দুলু বাগান যেতিয়া আপোনালোকে উচ্ছেদ কৰিছিলে, হয়তো আপোনালোকে গম পোৱা নাছিলে, আমি কৰিছিলো। তাত এয়াৰপোৰ্ট বনাব, আদানীক তেওঁলোকে তাত সেই দুলু বাগান তেওঁলোকে হস্তগত কৰিবৰ কাৰণে সেই ষড়যন্ত্ৰ কৰিছিলে। সেয়ে মই আপোনালোকক আহ্বান জনাইছো যে পঞ্চায়ত ইলেকশ্যনত দলীয় টিকেট জিলা পৰিষদত চাই চিতি আমাৰ পৰা দিব। যাকেই নিদিয়ক, কেণ্ডিডেট যোনেই নহওক কিয়, আপোনালোকে মাৰ বান্ধি কংগ্ৰেছৰ যিজনক আমাৰ টিকেট দিব তেওঁক জয়যুক্ত কৰাবৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছো। দ্বিতীয় কথাটো হৈছে আমাৰ মাজত আমি সদায় কণ্ট্ৰলটো আমাৰ মাজত ৰাখিব লাগে। একজন মোৰ ভাতৃ তেওঁ কৈছে বেয়া দিনত আমি কংগ্ৰেছ কৰিছো, মিটিংখনত খবৰ পোৱা নাই, দুখ কৰিছে। হয়, দুখ কৰিব তেওঁ, কিন্তু বেয়া দিনত ধৈৰ্যৰ বহুত প্ৰয়োজন থাকে। যেতিয়া আপোনাৰ আজি হিমন্ত বিশ্ব শৰ্মাৰ খং উঠিলে, লগত পুলিচ আছে, মিলিটাৰী আছে, টকা আছে, গুণ্ডা আছে, কিন্তু আজি কংগ্ৰেছৰ বেয়া দিন বুলি আপোনালোকে যদি ভাবিছে, মই বেয়া দিন বুলি ভবা নাই। চৰকাৰ যিহেতুকে নাই, আজি তাৰিখত খংটো আমি সংযম কৰিব লাগিব। যেতিয়া যুদ্ধ ৰজাই কৰে, যেতিয়া ৰজাই যেতিয়া যুদ্ধ কৰিবলৈ যায়, ৰজাই সুস্থ মনেৰে যুদ্ধৰ অভিষেকৰ আগত সুস্থ মনেৰে চিন্তা কৰে। কংগ্ৰেছে এতিয়া 26ৰ যুদ্ধখন আছে, সন্মুখত পঞ্চায়তৰ যুদ্ধ। আমাৰ মাজৰ কাজিয়াটো যাতে ৰাইজলৈ নাযায়, কোনোবাই মিটিঙলৈ মাতিছে, কোনোবাই নাই মতা, এইবিলাক মনৰ যিটো ক্ষোভ আমি ৰুমৰ ভিতৰত পাতিম, এইবিলাক আমি ৰুমৰ ভিতৰত পাতিম। মই বুজি পাইছো আপোনালোকৰ মনৰ কথা। আপুনি কিয় ভাবিছে যে আপোনাৰ লগত এনেকুৱা হয়? ব্লকৰ প্ৰেচিডেণ্ট আমাৰ ব্লকটোৰ অভিভাৱক, মণ্ডলৰ প্ৰেচিডেণ্ট আমাৰ মণ্ডলৰ অভিভাৱক। ভুল হয়। আৰু তাতোতকৈও ডাঙৰ কথাটো হৈছে আমি যিটো এইটো চেইন, জিলাৰ পৰা, ব্লকৰ পৰা, মণ্ডলৰ পৰা বুথলৈ যোৱা এই চেইনডালত আমি যেতিয়া এনেকে বুটামটো ঘূৰাওঁতে কৰবাত যদি গাঁঠি লাগিছে, গাঁঠি খোলাৰ দায়িত্ব মণ্ডলৰ সভাপতিৰো আছে, ব্লকৰ সভাপতিৰো আছে, জিলা সভাপতিৰো আছে। জিলা সভাপতি আহি বুথলৈকে চাব নোৱাৰে, সেই কামটো মণ্ডলে চাব লাগিব। মণ্ডলৰ সভাপতিৰ ক'ত গাঁঠি লাগিছে সেইটো ব্লকৰ সভাপতিয়ে চাব লাগিব। গতিকে গাঁঠি থাকিব। পলিটিক্সটো আপোনাৰ গাঁঠি যদি নাথাকে, ৰাজনীতি ক'ৰ পৰা থাকিব? ৰাজনীতি এনেকুৱা এটা বস্তু, ঠেলা হাঁচা এইবিলাক থাকিবই। আৰু মই আপোনাক এটা কথা কৈছো, যেতিয়া ঠেলা হাঁচা থাকিব, আপোনাৰ গাঁঠি লাগিব, আপুনি জানি ল'ব যে আপোনাৰো শক্তি ক'ৰবাত আছে, গতিকে গাঁঠিটো কোনোবাই দিছে ক'ৰবাত। গতিকে খং নুঠি, উত্তেজিত নহৈ আমি মকামিলাৰে গাঁঠি খুলি আকৌ দুখোজ আগুৱাই যাব লাগিব। আপুনি ভাবিছে নেকি যে আজি মই মীৰাবৰ ঠাকুৰ, মোক একদম ফ্ৰী হেণ্ড আছে, মোৰ পিছত কোনো নাই, মোক অতৰাই আকৌ মোৰ আগত আহিবৰ কাৰণে 10 গৰাকী ৰখিয়ে আছে। নবীনা ৰখিয়ে আছে। নবীনাও চাগে ভাবিছে যে মীৰা বাইদেউ যদি আঁতৰে ময়ো সেইখন চকীত বহিম। প্ৰত্যাহ্বান থাকিবই, আৰু সেইটো থকাটো উচিত। সেইটো যদি নাথাকে কম্পিটিশ্যন ক'ত থাকিব? সেইকাৰণে মই আপোনালোকক দীঘলীয়া নকৰি, অশোক দে খুব ভালকে সাংগঠনিক কথা ক'ব। মই এটাই কথা কৈছো, নিৰ্বাচনৰ আগত আপোনালোকৰ এতিয়া বিধায়ক পঞ্চায়তত আহিব। এতিয়া বদৰ ভাইয়ে নাই। বদৰ ভাই চেলা পেলা থাকি কিবা লাভ হ'ব জানো? বদৰ ভাই এতিয়া একদম পুৰা হিমন্তৰ ওচৰত ফ্লেট হৈ দিছে, বিজনেছত তলা লগোৱাত আৰম্ভ কৰি আছে যে ক'ত টকা পইচা নি তলা মাৰি ভালকে ৰাখিব, তাত ব্যস্ত। এইবোৰ বিধায়কো এতিয়া বেলেগ দলত যাবলৈ আৰম্ভ কৰিব। এইবোৰ বিধায়ক হৈ নাথাকে। যে তেওঁলোকৰ কথাত যাতে ভোট বিভাজন নহয়, কংগ্ৰেছৰ হাত শক্তিশালী কৰিবৰ কাৰণে মই আহ্বান জনাইছো। আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, তেখেতে দিনে নেখাই কষ্ট কৰি আছে পঞ্চায়তত ভাল ফল পাবৰ কাৰণে। গতিকে আমাৰ বিশ্বাস যে পঞ্চায়ত এবাৰ অধিকাংশ চিট আমি ল'ব পাৰিম। মই আপোনালোকক এইবাৰ সকলোকে এটাই কথা কৈছো, হিন্দু মুছলমানৰ মাজত বিভাজন লগাই অসমখন লুণ্ঠন কৰাৰ যি চৰদাৰী কাম হিমন্ত বিশ্ব শৰ্মাই কৰিছে, এই যাতে চৰদাৰী হিমন্ত বিশ্ব শৰ্মাই কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই আমাৰ মাজত জাতিগত বিভেদ আনি, আমাৰ মাজত ভাইচাৰাক যিটো নষ্ট কৰি তেওঁ অসম লুটাৰ যিটো অংকত কৰিছে, তাক প্ৰতিভূত কৰিবৰ কাৰণে হলে পঞ্চায়ত নিৰ্বাচনত আমি সকলো ঐক্যবদ্ধ হৈ আমাৰ এই অঞ্চলৰ জিলা পৰিষদ আমি জিকাব লাগিব, আঞ্চলিক পঞ্চায়ত আমি জিকাব লাগিব, আমি ওয়াৰ্ডত 10 জন মেম্বাৰ আমি জিকাই নিব লাগিব, প্ৰেচিডেণ্ট আমি আমাৰ ফালৰ পৰা বনাব লাগিব। এই গোটেইখিনি সংকল্প লৈ আজিয়ে সংকল্প লওঁ আহক যে আমি হাইলাকান্দিৰ আমাৰ যিমানকেইটা জিলা পৰিষদ আছে, জিলা পৰিষদৰ ভিতৰত মিনিমাম আমি 80% যাতে আমি জিলা পৰিষদ আমি উদ্ধাৰ কৰিব পাৰো, সেইটোৱে মই আপোনালোকৰ ওচৰত দাবী বিচাৰিছো। আৰু জিলা পৰিষদৰ টিকেট যেতিয়াই ঘোষণা হ'ব, দাদাই কৈছে যে আপুনি আহিব, ডেফিনেটলি আমি আহিম।
আমি এটা বৃহৎ পৰিয়ালৰ সদস্যৰ মাজত থাকি আপোনালোকৰ জিলা পৰিষদ জয়ী কৰাবৰ কাৰণে অহোপুৰুষাৰ্থ কৰি শেষত পুনৰ মই হিমন্ত বিশ্ব শৰ্মাক যাতে দিছপুৰত বহি ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ মাজত অসমক নিম বুলি বাকি ফাঁকি আৰু ভেলবোৰ গোৱা কথা কোৱাতকৈ আমাৰ লগত আহক, আমি দেখুৱাই দিম হাইলাকান্দি কি অৱস্থাত আছে, আমাৰ লগত আহক কাটলিচাৰা কি অৱস্থাত আছে, আমাৰ লগত আহক শিলচৰৰ কানেক্টিভিটি ৰোড কানেক্টিভিটি কিমান বেয়া অৱস্থাত আছে, আমাৰ লগত আহক এছিয়াৰ বৃহৎ চনমিলৰ অৱস্থা কি অৱস্থাত আছে, আহক কৃষকে কেনেকুৱা বেয়া পৰিস্থিতিত তেওঁলোকে পথাৰত কাম কৰিবলগীয়া হৈছে, আহক আপুনি বৰাক ভেলীত ইয়াত খোৱা পানীৰ কি সমস্যা আছে, ইয়াত চিকিৎসাৰ যি সমস্যা আছে, যুৱ প্ৰজন্মৰ যে সংস্থাপনৰ সমস্যা আছে, মহিলাৰ স্বাস্থ্যৰ যে সমস্যা আছে, হিমন্ত বিশ্ব শৰ্মাক কৈছো কাষত পুলিচ লৈ এচি ৰুমত বহি অসমখন 5খন উন্নত ৰাজ্যলৈ নিম বুলি ফাঁকি কথাৰে অসমীয়া মানুহক আৰু প্ৰলোভন নিদিবৰ কাৰণে আহ্বান জনাই আমি ডেভেলপমেন্ট বিচাৰিছো। আপুনি ধাৰৰ ওপৰত ধাৰ লৈছে, ধাৰৰ বুজা অসমৰ ৰাইজে লৈছে, ধাৰৰ বুজাৰ পইচাৰে পত্নীক আমি বাগান কিনিব নিদিম আৰু পত্নীক হোটেল খুলিবলৈ আমি নিদিম। আমাৰ ধাৰৰ বুজাৰ পইচাৰে অসমৰ প্ৰত্যেকটো বৰাক ব্ৰহ্মপুত্ৰৰ উন্নয়ন কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক দাবী জনাই মোৰ বক্তব্য মই সামৰণি মাৰিছো আৰু মই লগতে মাফি মাগিছো আপোনালোকৰ ওচৰত, ক্ষমা বিচাৰিছো যাতে ইয়াৰ পৰা যাওঁতে ভঙা ৰাস্তাত যাওঁতে 2 ঘণ্টা 2.5 ঘণ্টা লাগে, মোৰ 3টা বজাত ট্ৰেইন, মই আপোনালোকৰ পৰা বিদায় ল'ম। বাকি সকলো থাকিব শৃংখলাবদ্ধভাৱে, মই ওলাই যাওঁতে যাতে কোনেও মিটিঙৰ হোষ্টক যাতে হানি নকৰি মিটিংখন যাতে খুব সুন্দৰভাৱে পৰিচালিত হয় তাৰ কাৰণে আহ্বান জনাই সাংবাদিক বন্ধুসকলক মই আপোনালোকৰ সহযোগিতা কামনা কৰি মাইকত থকা যিসকল মাইকৰ অপাৰেটৰ আছে তেওঁলোককো মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছো, টেণ্টৰ যিসকলে চকী পাৰি আমাক এই ব্যৱস্থা কৰি দিছে তেওঁলোককো ধন্যবাদ জনাই মোৰ বক্তব্য মই সামৰিছো।